সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে DEE যি LPUP নিযুক্তি প্ৰক্ৰিয়া হৈছে তাত আপাৰ প্ৰাইমেৰী অৰ্থাৎ ইউপিৰ ক্ষেত্ৰত কিমান কাট অফ হ'ব। মই আজি এটা কাট অফৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত মই কেইখনমান জিলাক বাদ দিছোঁ। সম্পূৰ্ণ ধুবুৰী জিলাক বাদ দিছোঁ, ডিব্ৰুগড় জিলাক বাদ দিছোঁ, গোৱালপাৰা জিলাক বাদ দিছোঁ, গোলাঘাটক বাদ দিছোঁ, লখিমপুৰ জিলাক বাদ দিছোঁ, শোণিতপুৰ জিলাক বাদ দিছোঁ আৰু তিনিচুকীয়া আৰু চাউথ চালমাৰা জিলাক বাদ দিছোঁ। কিয়নো সেইকেইখন জিলাত আপাৰ প্ৰাইমেৰী যথেষ্টখিনি কাট অফ বাঢ়িব, কিন্তু এই কেইখন জিলা বাদ দি বেলেগ জিলাসমূহত কাট অফ কেনেকুৱা হ'ব আপোনালোকে চাব যে DEE শিক্ষক নিযুক্তি ইউপি ক্ষেত্ৰত URৰ 70ৰ পৰা 65 থাকিব, OBC 65ৰ পৰা 62 থাকিব, SC 62ৰ পৰা 61 থাকিব, ST 60ৰ পৰা 55 থাকিব, ST হিলছৰ বিল' 57, তাতকৈও কমিব পাৰে। মই আপোনালোকক আকৌ কওঁ, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, চাউথ চালমাৰা জিলাকেইখনক বাদ দি এইটো এটা সাধাৰণ কাট অফ। কিন্তু এই বাকী জিলাকেইখনত আনৰিজাৰ্ভত বহুত যাব। OBC ক্ষেত্ৰত 70ও যাব, SC ক্ষেত্ৰত 70 ওচৰা-ওচৰি থাকিব, ST হিলছতো তেনে প্ৰভাৱ পৰিব। কিয় কাৰণে কৈছোঁ শুনিব। ডিব্ৰুগড় জিলাত 26টা আনৰিজাৰ্ভ পোষ্ট আছে, OBC 8টা আছে, SC 2টা আছে। সেইকাৰণে তাত যথেষ্টখিনি মানুহে এপ্লাই কৰিব। তেনেকৈ ধুবুৰী জিলাত 28টা আনৰিজাৰ্ভ পোষ্ট আছে, OBC 19টা আছে, SC 14টা আছে, STP 11টা আছে। তাত যথেষ্টখিনি কাট অফ বাঢ়িব। গোৱালপাৰাত UR আছে 20টা পোষ্ট, তাত কাট অফ বাঢ়িব। গোলাঘাটত 21টা আছে, বাঢ়িবই। কিন্তু এটা কথা ইয়াতে কৈ থওঁ, লখিমপুৰ জিলাত আপাৰ প্ৰাইমেৰী অসমৰ ভিতৰত কাট অফ বেছিকৈ বাঢ়িব। মই যে আপোনালোকৰ আগত দেখুৱাইছোঁ আনৰিজাৰ্ভৰ 70 to 65, লখিমপুৰ জিলাত 70 ওপৰত যাব। আপোনালোকে কৈ থ'লোঁ কেলৈ লখিমপুৰত আনৰিজাৰ্ভ 41, OBC 11, SC 9, তাত বহুত বাঢ়িব। শোণিতপুৰ জিলাত 28টা আনৰিজাৰ্ভ আছে, OBC SC STP ক্ষেত্ৰত ইমান কম পোষ্ট আছে, কিন্তু শোণিতপুৰত কাট অফ বাঢ়িব। তিনিচুকীয়াত 21টা, কাট অফ বাঢ়িবই। চাউথ চালমাৰাততো কাট অফ বাঢ়িব। কেনেকৈ বাঢ়িব? 11টা পোষ্ট UR, OBC 12টা, SC 8টা, STP 9টা। তাত সকলো প্ৰাৰ্থীসকলে ইয়াত এপ্লাই কৰিবলৈ চেষ্টা কৰিব, কিয়নো তাত কাট অফ বাঢ়িবই। মই আপোনালোকক পুনৰ কৈছোঁ, ধুবুৰীৰ, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু চাউথ চালমাৰা বাদ দি মই যিটো এটা কাট অফ আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ সেইটো হৈছে বেলেগ জিলাৰ ক্ষেত্ৰত। এইকেইখন জিলাক লৈ মই কাট অফ দিয়া নাই, কেলৈ এইকেইখন জিলাত 70 ওপৰত কাট অফ হ'ব। শেষৰ কাট অফটো যে মই 65 দিছোঁ আনৰিজাৰ্ভ, তাৰ ওপৰত থাকিব। OBC যিটো 65 দিছোঁ তাৰ 70 ওচৰা-ওচৰি থাকিব। SC ক্ষেত্ৰতো তেনে হ'ব, কেলৈ ছায়েন্স আৰু আৰ্টছ টিচাৰ, এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত বেলেগ বেলেগ কাট অফ হ'ব। কিন্তু সেই ক্ষেত্ৰত আপোনালোকে নিজেই গম পাব কিয় কাৰণে কাট অফ বাঢ়িব। ইয়াকে কৈ মই ধন্যবাদ জানিছোঁ। মই ওপৰা ওপৰিকৈ আপোনালোকক চাই মই কাট অফটো দিয়া নাই। আনৰিজাৰ্ভৰ পোষ্ট কিমান, OBC কিমান পোষ্ট, SC কিমান পোষ্ট, STP ST হিলছৰ পোষ্ট কিমান, তাৰ ওপৰত ভিত্তি কৰিহে মই কাট অফটো বনাইছোঁ। মই এনেই বনাই দিয়া নাই। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ পৰা বিদায় লৈছোঁ।